Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম। ইতিমধ্যে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনে এখন নোটিফিকেশন ৰিলিজ কৰিছে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট apsc.nic.in ত। সো ইয়াতে নোটিফিকেশনখনত দিছে এসিস্টেন্ট একাউন্টস অফিসাৰ AAO যোনটো আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড AEGCL ৰ ক্ষেত্ৰত হৈছিলে তাৰে ইয়াতে আজি আপোনালোকৰ ইয়াতে APSC কাট অফ মাৰ্কস বিলাক দি দিছে আৰু ইয়াতে লিখিছে ঠিক আছে দিস ইজ ফৰ ইনফৰমেশন টু অল কনসাৰ্ন দ্যাট দি মাৰ্কস সিকিউৰড বাই দি ক্যান্ডিডেটস হু এপিয়াৰ্ড ইন দি স্ক্ৰিনিং টেষ্ট OMR and written ঠিক আছে দুটাত আছিল OMR আছিল written paper আছিল for recruitment to the post of assistant accounts officer class 3 post of Assam Electricity Grid Corporation Limited AEGCL advertisement number 12 2024 ঠিক আছে dated 7/6/2024 conducted by the commission আৰু পৰীক্ষাটো APSC অনুষ্ঠিত কৰিছিল 6 April 2024 আৰু ইয়াতে APSC ৰ ওয়েবসাইট www.apsc.nic.in ত ক্যান্ডিডেটস বিলাকৰ মাৰ্কস চাব পাৰিব বুলি ইয়াতে লিখিছে ঠিক আছে candidates can access their own marks by filling in the required fields the uploaded marks can be accessed for 60 days from the date of uploading ঠিক আছে ইয়াতে 60 days ৰ কাৰণে মাৰ্কস খিনি চাব পাৰিব আৰু পাছত আৰু কোনো RTI ইয়াতে কোৱেৰি কৰিব নোৱাৰিব ইয়াতে যদি কাট অফ মাৰ্কস খিনি চাও ইয়াতে দেখিছে কাট অফ মাৰ্কস খিনি the cut off marks against the respective categories for recruitment to the post of AAO AEGCL are as follows ঠিক আছে cut off marks of shortlisted candidates for document verification so ইয়াতে যোনখিনি cut off marks দিছে হেতু written examination OMR plus কি বুলি কয় যোনটো OMR আসলে OMR plus written or যোনটো মার্কস আসলে হেতুৰ কাট অফ মার্কস প্ৰথমতে ইয়াতে দেখুৱাইছে সো আপোনালোকে দেখিছে ক্যাটেগৰি ওয়াইজ কাট অফ মার্কস খিনি মই অকমান জুম কৰি দিছো ইয়াতে ওপেন ক্যাটেগৰি মেলৰ আসলে 155.75 ফিমেলৰ 154.25 এটো আউট অফ 300 মার্কস আসলে পৰীক্ষাটো সো 300 ৰ ভিতৰত ওপেন ক্যাটেগৰি মেলৰ 177.75 ফিমেলৰ 154.25 OBC MOBC মেল ফিমেল সমান হৈছে 145.25 T tribe and Adivasi 118.50 SC male 137.75 Aro female 129.25 ST plains male 128.25 female 126.25 ST hills 124 female 113.50 ex servicemen are out of 300 only 62.50 PWBD VI to 113.75 ASI 9.50 OAS to 119.50 ঠিক আছে only 9.50 গৈছে দেখিছে এখিনি হৈ গল কাট অফ মার্কস আপোনালোকৰ যোনখিনি only written examination যোনখিনি ক্যান্ডিডেটস মানে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে ইয়াতে শৰ্টলিস্টেড কৰিছিল আই থিংক 184 জন ক্যান্ডিডেটস শৰ্টলিস্টেড কৰিছিল তাৰপা ফাইনাল সিলেকশন 61 জনে পালে সো ইয়াতে ফাইনাল সিলেকশনৰ কাট অফ মার্কস খিনি হল এখিনি আপোনালোকে ইয়াতে দেখিছে মই ভালকে দেখাই দিছো সো ফাইনাল সিলেকশনৰ কাট অফ মার্কস গল ওপেন ক্যাটেগৰি 170.25 ফিমেলৰ 165.25 OBC MOBC 157.25 মেল ফিমেলৰ T ট্ৰাইবছৰ আদিবাসী মেল 150 ফিমেল 144 SC মেল ফিমেল 160 ST প্লেইনছ মেল ফিমেল 140.25 ST hills male 132.25 female 117.25 ex serviceman 84.75 PWBD tinta category eta category 151.75 এটাৰ মাজৰটো 64.75 আৰু OS to 169 ঠিক আছে সো এইখিনি হৈ গল ফাইনাল সিলেকশন এটা ফাইনাল সিলেকশন আপোনালোকে কব যে ডকুমেন্ট ভেৰিফিকেশন টু কি বেসিছত মার্কস দিছে সো এটা ডকুমেন্ট ভেৰিফিকেশনত বেসিক্যালি আপোনালোকক 184 জন ক্যান্ডিডেটস লৈছিলে মানে 1:3 ৰেশিও লৈছিলে এটা পোষ্টৰ এগেইনষ্ট 3 জনকে তাৰ পিছত লাষ্টৰ ফাইনাল সিলেকশন 61 টা পোষ্টৰ এগেইনষ্ট 61 জনক ফাইনাল সিলেকশন কৰিলে সো ইয়াতে ডকুমেন্ট ভেৰিফিকেশনত বহুত বিলাক বস্তু চোৱা হয় তাতে তেনেকুৱা ধৰণৰকে মার্কস বিলাক এজাইন কৰি এটা কিমান মার্কস দিছে মই ভালকে কম না মই বহুতখিনি সার্চ কৰিলো কিন্তু মই কতো তেনেকুৱা নাপালো যে ডকুমেন্ট ভেৰিফিকেশনত কি বেসিছত মার্কস দিয়ে মার্কস মানে কি আৰু তেওঁলোকৰ ৰিজেকশনৰ কিছুমান গ্ৰাউন্ড থাকে কিন্তু ইয়াতে যেটো মার্কসৰ কথা আছে ইয়াতে মার্কস তো কি বেসিছত দিছে মই নাজানো কাৰোবাৰ যদি একাডেমিক্সৰ কোৱালিফিকেশন মানে একাডেমিক্সৰ পাৰ্সেন্টেজ বিলাক চাইছে হয়তো এটা ধৰক এটা পোষ্টৰ এগেইনষ্ট 3 জন লৈছে সেই 3 জনৰ এটাকে বেস পারফর্মিং ক্যান্ডিডেটস কোন হয় একাডেমিক্স খিনি হেখিনি চাইছে লগতে তেওঁৰ কোৱালিফিকেশন বিলাক চাইছে কিবা যদি স্পেশাল বা এডিশনাল কোৱালিফিকেশন আছে বা কাৰোবাৰ যদি কিবা এক্সপেৰিয়েন্স আছে হেখিনি বস্তু হয়তো চাব পাৰে সালিজাৰি সো তেনেকুৱাকে হয়তো মার্কস এজাইন কৰিছে ইয়াতে ডকুমেন্ট ভেৰিফিকেশনৰ কি বেসিছত মার্কস এজাইন কৰিছে মই ভালকে গম পোৱা নাই মই বহুতখিনি সার্চ কৰিলো সো হেতু কাৰণে এইখিনি বস্তু মই ক'ব নোৱাৰো ঠিক আছে আৰু এটা ইয়াতে টার্মস এন্ড কন্ডিশনস এটা আছে ঠিক আছে মই ইয়াতে দিছো যদি দুজন বা তাতকে বেছি ক্যান্ডিডেটছে একে সমান মার্কস পাই ফাইনাল মেৰিট
মেৰিট লিষ্টত তেতিয়াহ'লে হেতু কেনেকৈ ৰিজল্ভ কৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনে হেতু কেনেকুৱা ধৰণকে সিলেক্ট কৰিব তেতিয়া কৈছে Point number 1, candidates who score higher marks in the written screening test shall be ranked higher. Jodi he document verification or pasotu, dujon candidates or marks homan hoy, tetia tat sabo tar he candidates donor junjonor written by screening test or marks basis at teong select kora hobo. Aru jodi in case where one above is the same, jodi he candidates dujonor mazot jodi written examination or marks or document verification or marks বা ইয়াতে এটু ক্ষেত্ৰত ডকুমেন্ট ভেৰিফিকেশন কিন্তু কিছুমান ক্ষেত্ৰত ইন্টাৰভিউ মাৰ্কসও থাকে সো যদি দুইটাতে সমান সমান থাকে কোনো কম বেছি না থাকে ধৰক ৰিটেনতো 300 এর ভিতৰত 200 পালে আৰু ডকুমেন্ট ভেৰিফিকেশনত ধৰক সাপোজ জাস্ট ফৰ এক্সাম্পল 50 ভিতৰত 40 পালে দুইজনৰ মাৰ্ক সমান হৈ আছে 240 সো এটা কেনেকৈ সিলেক্ট কৰিব ৰিটেনতো সমান হৈ আছে ইয়াতো সমান হৈছে তেতিয়া চাব সিনিয়ৰ ইন এজ টু কোন হয় যোনজন ক্যান্ডিডেটস বয়সত সিনিয়ৰ তেওঁকে সিলেক্ট কৰা হয় এটো ইন্ডিয়ান কম্পিটিটিভ এক্সামস বিলাকৰ ইউনিভাৰ্সাল ৰুল হয় সো এটো চেঞ্জ কৰিব নাই এটোত কোনেও কমপ্লেইন কৰিব নোৱাৰে বা আপুনি কমপ্লেইন দিলেও নহয় আৰু এটো ৰুলে চলি আহি আছে আৰু নহলে উপায় নাই এটো ৰুল এপ্লাই কৰি পেলাই সিলেক্ট কৰিব লাগিব তেনেকে হলে তো গুটে বস্তুটো ক্যান্সেল হৈ থাকিব সো এটো কাৰণে হেতু ৰুল ইয়াতে এপ্লিকেবল হয় এক্সাম বিলাকৰ ক্ষেত্ৰত ঠিক আছে এটো অন্য এক্সামৰ কন্ডাক্টিং ৰুলস যোনবিলাক থাকে তাৰ ভিতৰটো অন্যতম এই ৰুলটো পৰে ঠিক আছে হেতুৱে হৈ গল সো এইখিনি হৈ গল আপোনালোকৰ কি বুলি কয় কাট অফ মাৰ্কসৰ ইয়াতে কেনেকুৱা ধৰণৰ কাট অফ মাৰ্কস আছিল এপিএসসি এসিস্টেন্ট একাউন্টস অফিসাৰ এজিসিএল ৰ বাকি এপিডিসিএল ৰ ৰিজাল্ট কেতিয়া দিব মই গম নাপাও ঠিক আছে হেতুৰ পৰীক্ষাটো তাতকৈ আগতে হৈছিল আই থিংক মাৰ্চ মানতে হৈছিল এতুতকৈ আগতে হৈছিল এতুটো সাকে এপ্ৰিলৰ 6 তাৰিখে হৈছিল নেকি পৰীক্ষা সো 6 এপ্ৰিলত হৈছিল নে 6 এপ্ৰিল নে জুন পাহৰি গলো মই একচুয়ালি সো তেনুকাতে হৈছিল কিন্তু হিতুটো আৰু কেনিনমান আগত হৈছিল এই ট্ৰুটকেও 15 ডেজ মানৰ আই থিংক কিন্তু মানে এপিডিসিএল ৰ কিন্তু এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই সো হেতুৰ ক্ষেত্ৰত কোনো ইনফৰমেশন মোৰ তাত এভেইলেবল নাই মই বহুতখিনি খবৰ কৰিবলৈ চেষ্টা কৰিলো কিন্তু একো তেনুকা মোৰ আপডেট নাই সো আপোনালোকক মই হেখিনি বিষয়ে জনাব নোৱাৰিম বাকি ওয়েট কৰক আৰু কেতিয়া দিয়ে এপিএসসি হয়তো দি দিব পাৰে এটো গুটেটো ওয়াইন্ড আপ কৰিলে এজিসিএল ৰ বাকি এতিয়া এপিডিসিএল ৰ ৰিজাল্ট দিব পাৰে বাকি আপোনালোকে যদি আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট তাৰে যেটো পৰীক্ষা 1st ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 375 ত ইয়াতে পিডিএফ ফৰ্মেটত কোৰ্স বিলাক পাই যাব আৰু লগতে এমসিকিউজ ফৰ্মেটত আছে আপোনালোকৰ এজ পাৰ অফিচিয়েল সিলেবাস গুটেইখিনি কভাৰ কৰা হৈছে 375 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ডিএসএস গ্ৰেড 3 নন টেকনিকৰ যোনখিনি পোষ্ট ওলাইছিল 191 টা তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 এডিআৰই 3.0 ৰ ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম পুলিচ এসআই কনষ্টেবলৰ ফুল কোৰ্স এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামস বুলি এটা কোৰ্স এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এই কোৰ্সটো মেটেৰিয়েলছ খিনি পাই যাব ইয়াতে এপিএসসি ডিপাৰ্টমেন্টাল এক্সামস এডিআৰই আসাম পুলিচ ডিএসএস ডিএমই গুৱাহাটী হাইকোৰ্ট গুটেইখিনি কভাৰ কৰা হৈছে লগতে বহুতখিনি গভৰ্ণমেন্ট এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছও ইয়াতে ইনক্লুডেড আছে উইথ আনসাৰ কিছ এটো কোৰ্স ললে মানে পাই যাব এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু লগতে এপিএসসিৰ সিডিপিৰ পৰীক্ষাও নেক্সট ইয়াৰ সাকে আহাৰ সম্ভাৱনা আছে এডভাৰটাইজমেন্ট তাৰ কাৰণে কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 ত এটো নম্বৰ WhatsApp কৰিব 9706557851 এপিএসসি ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু 23 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছৰ সেট এভেইলেবল আছে উইথ আনসাৰ কিছ 75 रुपीसত এপিএসসি হাইকোৰ্ট ডিএসএস ডিএমই এডিআৰই এখিনি পৰীক্ষাৰ ইয়াতে কোৱেশ্চন পেপাৰছ আছে 75 रुपीसত এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু কোনবাই যদি এই আসাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্সটো লয় তাতে হে 23 খন পেপাৰছ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ ইনক্লুডেড থাকিব তেতিয়া আকৌ বেলেগকে ল'ব নালাগে বাকি কাৰেন্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশনছ আৰু ফৰ্মুলাছ বিলাক কোৰ্স বিলাকত ইনক্লুডেড আছে কিন্তু কোনবাই যদি কোৰ্স নিকিনি অনলি কাৰেন্ট এফেয়াৰ্স বা এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে তেনে 100 रुपीसত এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব 9706557851 বাকি এপিএসসি ফৰেষ্ট ৰেঞ্জাৰ সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আৰু এপিএসসি গ্ৰেড 4 ফুল কোৰ্স এভেইলেবল আছে 250 ইয়াতে দিয়া WhatsApp নম্বৰটো মেছেজ কৰি জনক লাগে যদি 9706557851 কোৰ্স বিলাক পিডিএফ ফৰ্মেটত এভেইলেবল আছে এমসিকিউজ ফৰ্মেটত যত দৰকাৰ পৰে এক্সপ্লেনেশন আছে মেথছ এপ্টিটিউড নিউমেৰিকেলছ বিলাকৰ ক্ষেত্ৰত ঠিক আছে আপোনালোকৰ একো প্ৰবলেম নহয় বাকি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্ট বিলাকৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰক 9706557851 এপিএসসি এসিস্টেন্ট ইঞ্জিনিয়াৰ
ইঞ্জিনিয়াৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰক 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰক 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোৰ্স ললে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল WhatsAppত যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনাক সৈতে শেয়াৰ কৰি দিম সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এইটো নম্বৰ WhatsApp কৰি জনক 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস কিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্স কিনি কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছ কিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব হেকিন ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্স কিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকে বুলি হে চেনেলটোৰ লিংকটো ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সদে ভৱিষ্যতলে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি APSC AAO APDCL AEGCL বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক কোৰ্স কিনি কাৰণে বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম